তামুলপুৰত ইউপিপিএলৰ বিশাল যোগদান সভা 2 সহস্ৰাধিক লোকৰ ইউপিপিএল দলত যোগদান নিশা প্ৰমোদ বড়োৰ তামুলপুৰৰ সৌৰাগুৰিস্থিত বাসগৃহত অনুষ্ঠিত হয় এই যোগদান সভা তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ উপস্থিতিত বিপিএফ আৰু বিজেপিৰ কেইবাগৰাকীও নেতাকৰ্মীৰ লগতে সহস্ৰাধিক লোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ইউপিপিএল দলত যোগদান কৰে বিশেষ দলীয় কামৰ বাবে যোগদান সভাত উপস্থিত থাকিব নোৱাৰাত মোবাইল ফোন যোগে যোগদানকাৰীসকলক উদ্দেশ্য বক্তব্য ৰখাৰ লগতে দললৈ আদৰণি জনাই ইউপিপিএল দলৰ সভাপতি তথা 28 নম্বৰ গয়বাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়ো কিন্তু দলীয় এটা কাৰ্যসূচী ইমাৰ্জেন্সি কাৰ্যসূচী শিলঙত আছে হিচাপে হঠাৎ হৈছে হিচাপে মই শিলঙত আকৌ যাব লগা হ'ল মই একদিন 2-3 দিনৰ ভিতৰত আকৌ আপোনালোকক লগ কৰিম ইলেকশ্যন বতৰ এই হিচাপে 40টা সমষ্টিত মই বিভিন্ন কাম লৈ যাব লাগে আৰু এই হিচাপে আমাৰ নমিনেশ্যন মনোনয়ন পত্ৰ দাখিল হৈছে এতিয়া ইয়াৰ সন্দৰ্ভত বিভিন্ন কাম কাজ বিভিন্ন অঞ্চলত চলি আছে তো এই কাৰণে মই দুঃখিত আপোনালোকক লগ কৰিব নোৱাৰিলোঁ কিন্তু আজি আপোনালোকে বহুতে জইন কৰিবলৈ আহিছে মই সকলো দাদাসকল বাইদেউসকল ভাইসকল ভনীসকলক মই নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ ইউপিপিএল হিচাপে আমি শান্তি সম্প্ৰীতি সমন্বয় আৰু উন্নয়নৰ কাৰণে কাম কৰি আছোঁ তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট গ্লোবেল এনি 24x7 আজি বিটিআৰ প্ৰধান আমাৰ সকলোৰে সন্মানৰ জনপ্ৰিয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ তামুলপুৰৰ বাসগৃহত আজি 2500ৰো অধিক আজি জনতা আৰু বিভিন্ন ৰাজনৈতিক পাৰ্টিৰ সদস্য কাৰ্যকৰ্তাসকলে আজি ইয়াত ইউপিপিএলক ভাল পাই ইয়াত যোগদান কৰিছে আৰু আজিৰ যোগদান যি সভা এই বৃহৎ যোগদান সভাই আজি তামুলপুৰত এটা বাৰ্তা পঠিয়াইছে যে তামুলপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু গড়েশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমান পৰিষদীয় সমষ্টি আছে এই সমষ্টিবিলাকত ইউপিপিএলৰ জয় নিশ্চিত হয় সঁচাকৈ আজি বহুত ভাল লাগিছে কাৰণ মই দৰংগাজুলিৰ 26 নং দৰংগাজুলিৰ কেণ্ডিডেট হিচাপে একচুৱেলি মই ইয়াত বিধায়ক হিচাপে উপস্থিত আছোঁ মোৰ সমষ্টি পৰিষদীয় সমষ্টিৰ কাম চলি আছে আমাৰো তথাপি ইয়াত বৃহৎ যোগদান কাৰ্যসূচীত আমাৰ প্ৰিয় CEM প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব দিয়াৰ কাৰণে মই ইয়াত আহিছোঁ কাৰণ তেখেতে বিশেষ কাৰণবশতঃ চিৰাঙত যাব লগা হ'ল কিন্তু আজি ইয়াত দেখি মই সঁচাকৈ আপ্লুত হৈছোঁ যে ৰাইজ নিজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলোৰে মুখে মুখে এটাই কথা প্ৰমোদ বড়ো চৰকাৰ পৰিৱৰ্তন দৰকাৰ আকৌ এবাৰ প্ৰমোদ বড়ো চৰকাৰ শান্তিৰ বাবে উন্নতিৰ বাবে সকলো জাতি জনগোষ্ঠীৰ বাবে কেৱল এটাই নাম প্ৰমোদ বড়ো চৰকাৰ মহিলাৰী ডাঙৰীয়াই কি কম তেখেতৰ কথাটো কিমান দিন চৰকাৰ ভাঙিলে কিমান দিন চৰকাৰ বনালে কিন্তু তেখেতৰ যি সপোন আছিলে 2 মাহত চৰকাৰ ভাঙি চিফ হোৱাৰ এইটো কিন্তু আজি বাস্তৱত হৈ নুঠিল আৰু এইটো কেতিয়াও বাস্তৱ নহ'ব তেখেতৰ যি সপোন চৰকাৰ ভাঙাৰ যি সপোন তেখেতে দিনতো দেখা পায় ৰাতিও দেখা পায় গতিকে এই সপোনটো সদায় সপোন হৈয়ে থাকিব